আমি আজি বাৰাঙাটি পশু চিকিৎসালয় খেলপথাৰত ৰাইজৰ মংগলাৰ্থে আমি যোৱা দুটা বছৰত আমি যি মহা মনসাৰ ওচৰত শ্ৰীচৰণত আমি সেৱা ভাগি দিছিলোঁ আৰু সেই বছৰে একে আশা মনত বান্ধি ৰাইজৰ মংগলাৰ্থে আমি ইয়াত আজি দিনজোৰা কাৰ্যসূচীৰে মা মনসাৰ শ্ৰীচৰণত আমি সেৱা ভাগ অৰ্পণ কৰিছোঁ আৰু এই পূজাস্থলীৰ পৰা আমি সকলো ধৰ্মৱান ৰাইজৰ আমি মা মনসাৰ ওচৰত সেৱা জনাইছোঁ যাতে সকলো ধৰ্মৱান ৰাইজে যি মনৰ আশা লৈ মা মনসাৰ শ্ৰীচৰণত সেৱা জনাইছে সেই মনৰ আশাবোৰ পূৰ্ণ হয় তাৰে কামনা কৰিছোঁ আৰু আমাৰ অঞ্চলত ঘটি থকা অপয় অমংগলবোৰ নাশ হৈ সমাজখনত সুন্দৰ সুশৃংখলভাৱে আমি সমাজখন যাতে উদযাপন কৰিব পাৰোঁ তাৰ কাৰণে আমি মা মনসাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু এই ভাগি পূজাৰ জৰিয়তে আমি এটা কথা কৈছোঁ যে এই পূজা ভাগি আমি মা মনসাৰ শ্ৰীচৰণত সেৱা ভাগি লৈছিলোঁ যে আমাৰ এই অঞ্চলত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ দুৰাত্মক লোকে আমাৰ এই অঞ্চলটোক ছানি ধৰিছিলে আৰু আমাৰ উদ্দেশ্য আছিলে যে মা মনসাৰ ওচৰত আমি সেৱা জনাইছিলোঁ হয় আমি বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা চালে কিছু ক্ষেত্ৰত আমি চিকিৎসা বিজ্ঞানৰ সহায় আমি ল'ব লাগিব তাৰ পূজা ভাগি আমি কেইজনমান ডেকা বন্ধুৱে আমি লগ লাগি পূজা ভাগি কৰাৰ মানস কৰিছিলোঁ আমি 3টা বৰ্ষ আমি সম্পূৰ্ণ কৰাৰ উপক্ৰম হৈছে আজি প্ৰায় পূজা ভাগিৰ বলি বিধান কাৰ্যসূচী সমাপন হ'ল তাৰপিছত আমাৰ সমূহীয়াভাৱে ভোগ গ্ৰহণ কৰিব প্ৰায় আমাৰ ইয়াত 2-3 হাজাৰ ভক্তপ্ৰাণ ৰাইজে ইয়াত ভোগ গ্ৰহণ কৰিব আমি সমূহ ৰাইজৰ আমি এই পূজাস্থলীত উপস্থিতি সহায় সহযোগিতা আৰু সমূহ ৰাইজৰ উপস্থিতি আমি সহায় সহযোগিতা কামনা কৰিছোঁ এইখিনি অকল ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম